মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে যেটো তোমালোকক টপিকস দিয়া থাকে সেই টপিকটো কেনেকৈ সলভ কৰিব লাগে তাৰে আন এটি ভিডিও আমি আজি আপলোড কৰি আছো তোমালোকে চাই থাকা ইয়াত টপিকসটো দিয়া আছে ধুনিয়াকে আমি এবাৰ পঢ়ি লওঁ কাছ এটাই নিজৰ ভৰি আৰু মূৰ খোলাটোৰ ভিতৰত সোমোৱাই দিয়াৰ পিছত কোবাই খোলাটো ভাঙি পেলালেও খোলাটোৰ পৰা ওলাই নাহে ঠিক সেইদৰে যি মানুহে নিজৰ উদ্দেশ্য আৰু অংগ প্ৰত্যংগ সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখিব পাৰে তেনে মানুহৰ চৰিত্ৰ কোনোবদ্ধ সলনি কৰিব নোৱাৰি তেনে মানুহ নিজৰ আভ্যন্তৰীণ শক্তি নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে কোনো সেই শক্তি জাগৰিত কৰিব নোৱাৰে মনত সুচিন্তা আৰু সুকৰ্মৰ ধাৰণা চলি থাকিলে ভাল কাম কৰাৰ প্ৰৱণতা শক্তিশালী হয় আৰু ফলস্বৰূপে আমি ইন্দ্ৰিয় অথবা সংবেদনশীল অংগবোৰৰ নিয়ন্ত্ৰণ কৰাত সফল হওঁ এয়াই আছিল আমাৰ টপিকস আৰু এই টপিকসটোৰ ওপৰত বেছ কৰি আছে আমাৰ লগৰ কেইটামান কোৱেশ্চন এই কোৱেশ্চন কেইটা আমি কেনেকৈ ডিল কৰিব লাগে তোমালোকক মই দেখাই দিছোঁ আচ্ছা 86 কোৱেশ্চনটোত আছে আভ্যন্তৰীণ পাত্ৰিত ব্যৱহৃত আভ্যন্তৰীণ শক্তিৰ কথাটোৰ অৰ্থ কি আভ্যন্তৰীণ শক্তিৰ অৰ্থ কি হয়নে এই শক্তিৰ অৰ্থটো কি আছে এই অপচন কেইটা কি দিয়া আছে এক নম্বৰ অপচন তোমালোকৰ দি আছে চোৱা মানুহৰ আবেগত ব্যাঘাত ঘটা দেহৰ ভিতৰত থকা অংগৰ শক্তি সংবেদনশীল অংগবোৰত উৎপন্ন হোৱা শক্তি বুদ্ধিমত্তাৰ প্ৰকাশ তেনেহ'লে আমাক কোনটো কৰা উচিত হ'ব মানুহৰ আবেগত ব্যাঘাত ঘটা এটোতো নহবই দেহৰ ভিতৰত থকা অংগৰ শক্তি এটো নহব এয়া হ'ব আমাৰ সংবেদনশীল অংগবোৰে উৎপন্ন কৰা শক্তি ইয়া হ'ব আমাৰ আভ্যন্তৰীণ শক্তি আচ্ছা নেক্সট কোৱেশ্চনটো কি আছে আমালোকৰ এটা আমাৰ কোৱেশ্চন নেক্সট কোৱেশ্চন হল এইটো পাত্ৰিত সাব্যস্ত হোৱা চমু কথাখিনি কি এক্সাক্ট ইয়াৰ পাত্ৰিত যিখিনি ক'ব খুজিছে ইয়াৰ অৰ্থ ইয়াত কি আমি জানো ওকে ইয়াৰ অপচন কেইটা হল তোমালোকৰ ক নম্বৰ মানুহৰ গতি লেহেম আৰু বুদ্ধি কম এটোতো নহয় চৈত্ৰবান মানুহে নিজৰ ইচ্ছাৰ বিৰুদ্ধে আনৰ দ্বাৰা প্ৰভাৱিত নহয় তাৰপিছত মানুহে অকলশৰীয়াকৈ থাকিব বিচাৰে মানুহৰ চৰিত্ৰ সৎ অথবা ইচ্ছা প্ৰবল হ'ব নোৱাৰে তেনেহ'লে আমাৰ এক্সাক্ট অপচন কোনটো হ'ব এইটো হ'ব আমাৰ খ নম্বৰটো চৰিত্ৰবান মানুহে নিজৰ ইচ্ছাৰ বিৰুদ্ধে আনৰ দ্বাৰা প্ৰভাৱিত নহয় নেক্সট কোৱেশ্চনটো আমি চাইছো নেক্সট কোৱেশ্চনটোত কি দিয়া আছে নেক্সট কোৱেশ্চনটো হল এইটো 88 আচ্ছা তলত দিয়া কোনখিনি কথাই পাত্ৰীৰ মূল বক্তব্য সাব্যস্ত কৰে কোনটো আচ্ছা অপচন আমাৰ এইকেইটা এনেকা আছে সুচিন্তাই সংবেদনশীল অংগবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে সংবেদনশীল অংগবোৰে নিয়ন্ত্ৰণ কৰিলে সুচিন্তা আহে ধীৰ চৰিত্ৰৰ ব্যক্তিও বাহিৰা প্ৰভাৱমুক্ত নহয় আভ্যন্তৰীণ শক্তি ধ্বংস কোনো মানুহে কৃতকাৰ্য লাভ কৰিব নোৱাৰে তেনেহ'লে এক্সাক্ট অপচনটো কোনটো হ'ব এক্সাক্টটো আমাৰ এইটো হ'ব সুচিন্তাই সংবেদনশীল অংগবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ক নম্বৰ অপচনটো আমালোকৰ ৰাইট আনসাৰ হ'ব আচ্ছা এবাৰ আমি আহিম 89 কোবাই খোলাটো ভাঙি পেলোৱা কথাষাৰৰ অৰ্থ কি আচ্ছা খুব ধুনীয়া কোৱেশ্চন মানুহৰ দেহৰ অনিষ্ট কৰা মানুহৰ ভৌতিক পৰিৱেশ বিনষ্ট কৰা মানুহৰ চৰিত্ৰ নষ্ট কৰাৰ চেষ্টা কৰা আচ্ছা কোবাই খোলাটো ভাঙি পেলোৱা খোলা যিহেতু বাহিৰত থাকে সেই কাৰণে তোমালোকে কোনটো আনসাৰ লিখিবা মানুহৰ ভৌতিক পৰিৱেশ বিনষ্ট কৰা ভৌতিক মানে মানুহৰ বাহ্যিক বাহিৰৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটো নষ্ট কৰা এইটোই ইয়াৰ আনসাৰ হ'ব যিয়ে নহওক হয়তো তোমালোকে ভিডিঅটো চাবা চোৱাৰ পিছত যদি তেনেকা কিবা কোৱেশ্চন থাকে কমেন্টত তোমালোকে লিখিবা সেই কমেন্ট হিচাপে তোমালোকক মই ভিডিঅ' বনাই দিম আৰু চোৱাৰ কাৰণে ধন্যবাদ